এটা মন্দিৰৰ সন্মুখত আছোঁ মন্দিৰৰ সন্মুখত যি কেইগৰাকীক দেখিছে মোৰ সৈতে তেওঁলোক আকৌ মন্দিৰৰ কিবা বিশেষ অনুষ্ঠানৰ কাৰণে নহয় ভাওনা পতাৰ উৎসৱক লৈ পেলাই প্ৰিপেৰেশ্যন নহয় মন্দিৰৰ সন্মুখত আছোঁ হাতত আছে কুৱেশ্যন পেপাৰ আৰু কিতাপখন অৰ্থাৎ 2026 অৰ্থাৎ এই বছৰৰ হায়াৰ ছেকেণ্ডেৰীৰ এন্থ্ৰপ'লজিৰ কিতাপ আৰু সেই কুৱেশ্যন পেপাৰখন লৈ আছোঁ আৰু লগত এই যিসকলক দেখিছে মই আকৌ কৈছোঁ যে এই ভাওনাৰ ভাওৰীয়াসকল নহয় অভিনেতা অভিনেত্ৰী নহয় এইসকল হৈছে হায়াৰ ছেকেণ্ডেৰী দিয়া এই বছৰৰ ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন পেপাৰ আছে কিতাপ আছে তেওঁলোকৰ লগত আৰু এই যিটো বিষয় এই বিষয়টো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ অৰ্থাৎ এইসকল প্ৰেজেণ্টহে এজ এ ৰিপ্ৰেজেণ্ট তেওঁলোকে ইয়াতে আছে তেওঁলোকক লৈছোঁ কিন্তু অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী যিয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে যাৰ হাতত পৰিছিল এই পেপাৰখন এই পেপাৰখনৰ যিটো বিষয় মই আপোনাক প্ৰথমে কওঁ এই বিষয়টোৰ পৰা এটা বস্তু মই অনুভৱ কৰিছোঁ যে আমি যিখিনি সময়ত অসমীয়া ভাষা অসমীয়া গিৰিক লৈ চিঞৰি থাকোঁ সেইখিনি সময়ত এই ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমত পঢ়াৰ কাৰণে আজি বিপদত পৰিছে এই কিতাপখনত বা এই কুৱেশ্যন পেপাৰখনত কুৱেশ্যনটোৰ ইংলিছ টাৰ্ম ঠিকেই আছে অৰ্থাৎ ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ঠিকেই থাকিল কিন্তু অসমীয়া এই মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিপদ হ'ল তেওঁলোকে পঢ়িলে এই কিতাপখনৰ মতে এই কিতাপখন কিন্তু কাউন্সিলৰ কিতাপ হায়াৰ ছেকেণ্ডেৰীৰ যিখন বৰ্ড থাকে তাৰ কিতাপে হয় এই কিতাপত যিটো অসমীয়া টাৰ্ম আছে মানে কুৱেশ্যন বা যিটো বিষয় ছাবজেক্টটো ৰিলেটেড এইখনত আকৌ সেই টাৰ্মটো নাই সেই শব্দটো নাই বেলেগ শব্দ ইয়াৰ গোটেই আমি ডিটেইলছ কথাখিনি পাতিম মই আপোনালোকক আকৌ বুজাইছোঁ যে 70 নম্বৰ পৰীক্ষা আছিল এন্থ্ৰপ'লজিৰ তাৰে 51 মাৰ্কছৰ খেলি মেলি হৈছে বুলি কৈছে বা মই কথা বতৰা পাতি গম পালোঁ বহুত বেছি চৰ্চিত এটা বিষয় আকৌ কৈছোঁ যে অসমীয়া গিৰি লাগে অসমীয়া ভাষা জীয়াই ৰাখিব লাগে বেনাৰ পোষ্টাৰ ফালা দেখিছোঁ কিন্তু সংগঠনৰ আজিলৈকে মই একো দেখা নাই যে এই অসমীয়া মাধ্যমত পঢ়া অসমীয়া মাধ্যমত তেওঁলোকে এন্থ্ৰপ'লজি ছাবজেক্টটো লোৱা নৃতত্ব বিজ্ঞান চিলেক্ট কৰা এই ছাত্ৰ ছাত্ৰীৰ আজি বিপদ হৈছে 51 মাৰ্কছত তেওঁলোকে কুৱেশ্যন কৰিব নোৱাৰি কান্দি কান্দি আহিছে ঘৰলৈ ভাইটি মই এটা তুমি জাষ্ট এটা উলিয়াই দিয়া এটা কুৱেশ্যন উলিয়াই দিয়া আৰু সেই কুৱেশ্যনটো তোমাৰ মতে কি হৈছে বুজাই দিয়া মানে মই ইয়াত এটা কুৱেশ্যন উলিয়াই দিব বিচাৰিছোঁ আপোনাক ইয়াত আমাৰ 3 নম্বৰত আহিছে 2 নম্বৰীয়া প্ৰশ্ন 2 নম্বৰীয়া প্ৰশ্ন আছে আমাৰ মেণ্ডেলৰ আধিপত্য নিয়মসমূহ ব্যাখ্যা কৰা অ'কে মেণ্ডেলে আমাৰ বংশগতিৰ সূত্ৰ তিনিটা উদ্ভাৱন কৰিছিল সেইকেইটা আছে প্ৰভাৱী সূত্ৰ এটা আছে পৃথকীকৰণ সূত্ৰ আৰু এটা আছে জনন কোষৰ বিশুদ্ধতা এতিয়া ইয়াত দিছে মেণ্ডেলৰ আধিপত্য নিয়মটো ব্যাখ্যা কৰা আমাৰ কিতাপসমূহত এনেকৈ কিমান নম্বৰ এইটো আপোনাৰ 3 নম্বৰ আহিছে মেণ্ডেল এইটো না অ'কে প্ৰভাৱী সূত্ৰ পৃথকীকৰণ সূত্ৰ আৰু জনন কোষৰ বিশুদ্ধতা আচলতে প্ৰশ্ন এনেকুৱা ধৰণৰ হ'ব লাগিছিল মেণ্ডেলে ব্যাখ্যা কৰা বংশগতিৰ সূত্ৰৰ প্ৰভাৱী সূত্ৰৰ বিষয়ে বহলাই লিখা এতিয়া সেইটো নিলিখি পেলাই লিখি দিছে মেণ্ডেলৰ আধিপত্য নিয়মসমূহ ব্যাখ্যা কৰা যিটো কাৰণে এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে মানে জানি পেলাইও নাজানি হৈ আহিব লাগিছে আৰু ইংলিছৰ টাৰ্মটো ঠিকে আছে ইংলিছৰ টাৰ্মটো ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণে ভাল হৈছে এতিয়া আছামিজ মিডিয়ামৰ কাৰণে সেইটো জটিলত সোমাই গৈছে মই আপোনাক কৈ দিছোঁ যে ইয়াত কুৱেশ্যনটোত যিটো লিখা আছিলে এক্সপ্লেইন দ্য ল অফ ডমিনেন্স অফ মেণ্ডেল তো আপুনি যদি কিতাপখনত চায় তেতিয়া দেখিব যে ল অফ ডমিনেন্স বুলি এটা আছে মানে যিটো কি বুলি কোৱা হৈছিলে সূত্ৰ তো কুৱেশ্যন মতে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইটছ অ'কে বাট মেণ্ডেলৰ আধিপত্যৰ নিয়ম ব্যাখ্যা কৰা যেনেকৈ আমি যদি ডমিনেন্স অফ মেণ্ডেল বুলি চাওঁ এইটোত কোনো এই আধিপত্য সম্পৰ্কীয় একো শব্দ নাই এই লাইনটোত যদি মই পঢ়ি চাওঁ তো এইটো হৈছে সমস্যাটো যে ইংলিছ মিডিয়ামৰ যাৰ আছে সি ইংলিছটোৱে পঢ়ি পেলাই এক্সাম দিব যিয়ে অসমীয়া মিডিয়াম তাৰ লাগি গ'ল পাজল আধিপত্য কি বস্তু কি আহিলে ক'ৰ পৰা আহিলে কি কথা সেইটোতো সমস্যাত পৰিল কাৰণ আমি মেক্সিমামে যিহেতু অসমীয়া মাধ্যমৰ গতিকে এই বস্তুবিলাকে আমি অসমীয়া শব্দবিলাকে মনত ৰাখোঁ যে আমি জানো যে ইংলিছতো আহিব কিন্তু আমি অসমীয়াতে থাকোঁ আৰু এটা কোনোবা এজনে দেখুৱাই দিয়া আৰু এটা বেলেগ এজনে আৰু এটা মই হেৰি দেখুৱাওঁ মানে এক্সাম্পল কওঁ যে আৰু কেনেকুৱা কুৱেশ্যন ছোৱালী ফালৰ পৰা যাওঁ ৰ'বা কোৱা কোনে ক'বা কোৱা
এইটো চাব এইটো আহিছে কুৱেশ্যন নম্বৰ কোৱা কিমান আছে কুৱেশ্যন নম্বৰ 3 নম্বৰৰ 3 নম্বৰ H এইটো আহিছে নলা হাতুৰি কৌশল কি নলা হাতুৰি কৌশল বুলি আমি পোৱা নাই পাইছো গোটা হাতুৰি কৌশল কি নলাকাৰ হাতুৰি কৌশল তাত আমি গোটা হাতুৰি কৌশল বুলিহে পাইছো নলাকাৰ হাতুৰি বুলি সুধিলেতো আমি এতিয়া লিখিব নোৱাৰো তাৰ বিষয়ে আমি পোৱা নাই কোনটো নম্বৰ হেৰিটো দেখুৱাই দিয়া এইটো হোৱাট ইজ চিলিণ্ড্ৰিকেল হেমাৰ টেকনিক এইটো ইংলিছত আছে অসমীয়াত আছে নলাকাৰ হাতুৰি কৌশল কি আৰু ইয়াত মানে বেংগলী যিসকলৰ বেংগলী মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে এইখিনি আছে কেমেৰা দেখুৱাই আছে অঁ ইংলিছ মিডিয়ামটো ঠিকে থাকিলে আমাৰ এইটো এতিয়া চাওক আপুনি ইয়াত নলাকাৰ হাতুৰিৰ বিষয়ে সুধিছে গোটা হাতুৰি কৌশল কি ইংলিছ মিডিয়ামখিনিয়ে বুজি পাইছে আমাৰ অসমীয়া মাধ্যমখিনিৰ কাৰণে অলপ অসুবিধা যেতিয়া কুৱেশ্যনটো পালা তেতিয়া কি ফিল কৰিছিলা এইটো বিষয়ে আমি পোৱাই নাছিলোঁ মানে কুৱেশ্যনটো পাওঁতে তুমি কি ভাবিলা সেইখিনি সময়ত কি আহিছে ব্ৰেইনত কি আহিছে মানে যেতিয়া কুৱেশ্যন পেপাৰখন উলিয়ালা তেতিয়া দেখিছা নলাকাৰ হাতুৰি কৌশল কি তেতিয়া তুমি কি কি অনুভৱ আহিছিল সেইখিনি সময়ত ভাবিছোঁ আমি হ'ব লাগিছিল শিল হাতুৰি বা গোটা হাতুৰি বুলিয়ে ভাবিছোঁ কাৰণ আমি নলাকাৰ হাতুৰিৰ বিষয়টো পোৱা নাই আমি ভাবিছোঁ শিল হাতুৰি কৌশল বা গোটা হাতুৰি কৌশলে হ'ব সেইকাৰণে আমি শিল হাতুৰি কৌশল বুলিহে লিখিছিলোঁ কাৰণ ইংলিছ মিডিয়ামটো আমি এতিয়া পোৱা নাই সেইটো আমি পঢ়া নাই সেইকাৰণে ইয়াত কৌশল দুটা আছে ন হয়নে এই কৌশল কেইটা আছে বহুত কৌশল মই বুজি পাইছোঁ তাৰমানে যেতিয়া তাই নলাকাৰ হাতুৰি কৌশল কি দেখিছে তাই ভাবিছে নলাকাৰটো ভুল হৈছে যেনেকৈ তো তাই ভাবিছে দুটা কৌশল হ'ব পাৰে এটা হ'ল শিল হাতুৰি কৌশল এটা হ'ল গোটা হাতুৰি কৌশল তাই আইডিয়াত লৈ পেলাই গৈ পেলাই কি ল'লেগৈ লিখিলে শিল হাতুৰি কৌশল যাৰ ফলত তাই উত্তৰটো এতিয়া ৰং তাকো আইডিয়া কৰিব লগা হ'ল তাই কিন্তু ইংলিছ মিডিয়ামৰ যদি টাৰ্মটো চোৱা যায় ৱৰ্ডটো চিলিণ্ড্ৰিকেল হেমাৰ টেকনিকটো তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে এইটো ঠিকে আছে সি ভাল এনচাৰ কৰিব মাৰ্কছ পাব বহুত বেছি ইম্পৰ্টেণ্ট মই সেইকাৰণে এই পইণ্টটো ক'লোঁ যে যিখিনি সময়ত অসমীয়া ভাষা অসমীয়া জাতিৰ কথা কোৱা হয় এই ছাত্ৰ ছাত্ৰীসকলে এতিয়া এনেকুৱা ভাবিব লাগিব নেকি যে আমি ইংলিছ মিডিয়ামত পঢ়াই ভাল দেখোন অসমীয়া মিডিয়ামটো চুজ কৰাৰ কাৰণে যদি আজি এনেকুৱা সমস্যা হ'ল যে প্ৰাধান্য পাব লাগিছিল শব্দকেইটা এতিয়া তোমালোকক কোনে ক'বা যে নলাকাৰ শব্দটো আৰু এই যিটো কি এইমাত্ৰ এটা পালোঁ নহয় আমি কি এটা শব্দ আধিপত্য আধিপত্য এই শব্দবিলাক কেনেকৈ আহিছে কিয় আহিছে কোনে ক'ব পাৰিবা মই আকৌ কৈছোঁ যে অসমীয়া আমি যেতিয়া বিহাৰী বেংগলী মিয়াই কিবা কিবি ক'লে আমাৰ বেয়া লাগে দুখ লাগে আমাৰ আন্দোলন চলে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আন্দোলন হ'ব লাগিছিলে শিক্ষাৰ লগত জড়িত তেওঁলোকৰ মন মগজুৰ লগত জড়িত এটা বিষয় এই ছাবজেক্টটোৱে যিটো প্ৰভাৱ পেলালে মানে পৰীক্ষাটোৰ যিটো দি অহাৰ পিছত এই প্ৰভাৱটোৱে বাকী ছাবজেক্টকেইটাৰ ওপৰতো প্ৰভাৱ পেলাব আৰু এক্সাম আছে চাগে ন তোমালোকৰ কেইটা আছে কাক সুধিম কোৱা মানে এই শব্দবিলাক ক'ৰ পৰা আহিছে নলাকাৰ হাতুৰি কৌশল কাক সুধিম ই ক'ব কোৱা নলাকাৰ হাতুৰি আচলতে কৌশল কেইবাটাও আছিল আমাৰ 15 বছৰ যুগৰ সঁজুলি নিৰ্মাণ কৌশল বুলি কোৱা হয় তাত কমেও 12-11টামান কৌশল আছে আমি নলাকাৰ হাতুৰি কৌশল কুৱেশ্যনটো দেখোঁতে মানে মনত আহিছে হাতুৰি থকা কৌশল দুটাই আছে শিল হাতুৰি কৌশল আৰু গোটা হাতুৰি কৌশল তাৰ ভিতৰত যিকোনো এটা হ'ব এনচাৰটো দুটাৰ মাজতে লুকাই আছে কিন্তু আমি ধৰিব পৰা নাই নলাকাৰ দিয়াৰ কাৰণে আমি কোনটো লিখিম সেইটোত অসুবিধা হৈছে মানে সেইটো কাৰণে আমি শিল হাতুৰি লিখি থৈ আহিছোঁ তুমিও শিল হাতুৰি তেনেকুৱা চবেই শিল হাতুৰি লিখিছা নেকি মানে গোটা হাতুৰি লিখিছা তুমি গোটা হাতুৰি লিখিলা অনুমানত কৰিব পৰা গৈছে বুজিছোঁ ৰ'বা তাৰ ওচৰলৈ যাওঁ তো গোটা হাতুৰি তুমি মানে ব্লেংক মাৰিছা আৰু এই দুটাই আছিলে শিল হাতুৰি গোটা হাতুৰি নলাকাৰ হাতুৰি বুলি দিলে যিকোনো ভিতৰত এটাই হ'ব সেইকাৰণে গোটা হাতুৰি লিখিলা তো আইডিয়াটো তোমাৰ ভগৱানে কিবা কৰিলে হয় নাই তো তাৰ কাৰণে তুমি কুৱেশ্যনটো যি লিখিলা শুদ্ধ হ'ব যেনিবা কিন্তু সেইটো তুমি আইডিয়া কৰিহে লিখিব লগা হ'ল হয় আইডিয়া কৰি লিখিব লগা আৰু কোনে লিখিছা এই শিল হাতুৰি লিখিছা তুমিও নিলিখিলাই নাই সেইটো লিখাই নাই মানে তুমি একো বুজি নাপালা এই দিলা পঢ়িছিলা নাই গোটা কৌশলটো গোটা কৌশলটো পঢ়া গৈছিলে মানে এইটো তাৰপৰা এইটো বুজা নগ'লে নলা মানে এইটো কৌশলটো কি হয় সেইকাৰণে তুমি বেয়াতে দিলা তো চাওক 3টা প্ৰকাৰৰ আমি হেৰি পাইছোঁ দুটা এটাইতো নিলিখিলেই মই বুজিয়ে নাপালে কি লিখিম এতিয়া দুটা মানে আইডিয়া কৰিছে যে দুটা কৌশল হ'ব পাৰে হাতুৰি কৌশলৰ কথা এটা আইডিয়া কৰি যিটো লিখিলে সেইটো ভুল ভাবিছে এইটো হ'ব পাৰে নেকি এটা ব্লেংক মাৰিছে ব্লেংকত তাৰ জেগাত লাগিছে মই এনেকৈ কৈছোঁ এতিয়া এই কথাখিনি
এই বস্তুখিনি আলোচনা কৰিব কোনে কিমান মাৰ্কছ হ'ব টোটেল এইফাল কিফাল আৰু কিবা কুৱেশ্যন বেলেগৰ পৰা আহিছে এনেকুৱা কিবা হা ফাৰ্ষ্ট ইয়েৰ পৰা কোনটো কুৱেশ্যন দেখুৱাই দিয়াচোন এটা দিয়া উলিয়াই দিয়া মই আকৌ কৈছোঁ এই ছাত্ৰ ছাত্ৰীখিনি আমাৰ মৰিগাঁৱৰ হয় তো মৰিগাঁৱৰ এই ছাত্ৰ ছাত্ৰীখিনিক লৈ এই বিষয়টো আপোনালোকৰ আগলৈ এইকাৰণেহে আনিছোঁ যে এই বিষয়টো প্ৰত্যেকগৰাকী অসমৰ ছাত্ৰ ছাত্ৰীৰ বিষয় যাৰ এন্থ্ৰপ'লজি আছে আৰু মোৰো হায়াৰ ছেকেণ্ডেৰীত এন্থ্ৰপ'লজি আছিলে আৰু এন্থ্ৰপ'লজিত কি বুলি কয় পঢ়িবলৈও ভাল লাগে লিখিবলৈও ভাল লাগে আৰু এন্থ্ৰপ'লজিয়ে মানে এটা ভাল ছাপৰ্ট এটা দিয়ে মাৰ্কছৰ ক্ষেত্ৰত গোটাবলৈও ভাল অৰ্থাৎ মেক্সিমাম ল'ৰা ছোৱালীয়ে এন্থ্ৰপ'লজিত ভাল মাৰ্কছ গোটাব পৰা এটা বিষয় তো কোৱা কোনটো আৰু এইকেইটা চাওক সাংস্কৃতিক আপেক্ষিকতাবাদৰ এইকেইটা তাৰপিছত ইয়াতে সেই কুৱেশ্যন আছে এইখন দিয়াচোন কোনটো লং কুৱেশ্যন আছে লং কুৱেশ্যনকেইটা চাব পাৰে এইকেইটা বন মানুহৰ বিচৰণশীলতাৰ প্ৰকাৰসমূহ লিখা তাতে আহিছে যিবিলাক যিমান আউট আছে ইয়াতে ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যন আছে নহ'বা এইটো আউট ন মানৱ বিৱৰ্তনৰ প্ৰধান পৰ্যায়সমূহ বৰ্ণনা কৰা এইটো কৰ আউট এইটো ফাৰ্ষ্ট ইয়েৰ হ'ব ফাৰ্ষ্ট ইয়েৰ আহি গ'ল আৰু এণ্টিবডি তাৰপিছত ইয়াতে মানুহৰ সমাজৰ মূল বৈশিষ্ট্যসমূহ বন মানুহৰ সমাজৰ মূল বৈশিষ্ট্যসমূহ সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণাটো ব্যাখ্যা কৰা অ'কে ইয়াৰ এটা কোনটো কৰিলা তুমি কৰাত এইকেইটা কৈছোঁ ইয়াত অপশ্যন আছিলে মানে চব ডাইৰেক্ট কৰিব দিয়ে না যিকোনো 10টা কৰিব দিছে যিকেইটাতো পাহনা নাই কৰা যিকেইটা পাইছোঁ সেইকেইটা অপশ্যনত আচ্ছা 10টা যিকোনো 10টা ন কিমান আহিছে টোটেল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টাৰ ভিতৰত যিকোনো 10টা তো ইয়াত আউটৰ পৰা কেইটা আহিছে সেইটো চাওঁ আমি আউটৰ পৰা এটা 2টা 3টা 4টা 5টা গ'ল 6 7 8 9 9টা মানে 15টা কুৱেশ্যন 15টাৰ ভিতৰত 10টা কৰিব লাগে কিন্তু আউটৰে আহিছে 9টা তেনেহ'লে তাহাঁতি কৰিব পাৰিলেনে কিমান কৰিলে তাহাঁতৰ মাৰ্কছটো ৰেচিঅ'টো কিমান তললৈ নামি যাব ইয়াৰ কাৰণে দায়ী কোন এওঁলোক নে চেট জি পি টিৰ দিনত এআই দিনত চেট জি পি টি লৈ জেমিনাই ইউজ কৰি পেলাই কুৱেশ্যন প্ৰস্তুত কৰা সেই লোকসকল আৰু যিসকল লোকে নেকি যে ইংলিছ টাৰ্মটোত তেওঁলোক পৰিপক্ক তেওঁলোকে অসমীয়া মাধ্যম অসমীয়া ভাষা জীয়াই ৰাখিব খুজিছে কিন্তু অসমীয়া ছাবজেক্ট মানে মেডিয়ামটো লোৱা ল'ৰা ছোৱালীক এতিয়া গুৰ মাৰিছে গংগাত পৰা নাই কিন্তু গুৰটো মাৰি নলাত পেলাইছে এওঁলোকক আকৌ কৈছোঁ যে তেওঁলোকে এই কিতাপখন ঠিক কৰিছে এইখন কিতাপখন কাউন্সিলৰ কিতাপ হয় এই কাউন্সিলৰ কিতাপখন অসমীয়া মাধ্যমৰ কাৰণে প্ৰস্তুত কৰিছে অসমীয়া ভাষা জীয়াই ৰাখিব অসমীয়া জাতি জীয়াই ৰাখিব কিন্তু তেওঁলোকে প্ৰাধান্য দিলে ইংলিছক আৰু যিসকলে অসমীয়া ভাষা মাধ্যমটো ৰাখি মাধ্যমত থাকি অসমীয়া ভাষাটো জীয়াই ৰাখিম বুলি ভাবিলে তেওঁলোকক এতিয়া মাৰিলে গুৰ পৰা নাই গংগাত পৰিছে নলাত কোৱা এয়া সেৱা পাই মানে এটা কথা কৈছিলে এবাৰ এই বৰ্ষত 2026 চনত পেটাৰ্ণটো চেঞ্জ কৰিম বুলি কৈছে মানে যি আমি পঢ়িছিলোঁ ঠিক তেনেকৈ নাহি মানে কিতাপত থকা ধৰণে নাহি ধৰি লওক সেই প্ৰশ্নটোৰ ওপৰতে ধৰি লওক বেলেগ ধৰণে দিব কিন্তু এই কিতাপখনৰ ওপৰতে দিয়ক দিলে কিন্তু বেলেগৰ পৰা কিয় দিছে আচ্ছা মানে ফাৰ্ষ্ট ইয়েৰ পৰা বহুত প্ৰশ্ন আহিছে এতিয়া তাই কিছুমানে ক'ব তহঁতে ফাৰ্ষ্ট ইয়েৰত পঢ়া নাছিলি আমি শেষত তেখেতসকলক প্ৰশ্ন কৰিম সেইসকলে যদি অংকুশ মুকুল শ্ৰেণীত পঢ়া প্ৰশ্ন এটা যদি সোধোঁ পাৰিবনে তেখেতসকলে সেইটো কথা তাৰমানে এইটো চিম্পল মেটাৰ এওঁলোকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ এক্সামহে দিছে এওঁলোকে কম্পিটিটিভ এক্সাম দিয়া নাই এওঁলোকে APSC কাৰণে প্ৰিপেৰেশ্যন কৰা নাই যে বহল সাগৰ এখনত গৈ সাঁতুৰি আহি তাৰ এক্সপিৰিয়েঞ্চটো তাতে শ্বেয়াৰ কৰিব তো হায়াৰ ছেকেণ্ডেৰী কোনো আমি নিজেও যিহেতু পাছ কৰি আহিছোঁ এনেকৈ পৰীক্ষা দিছোঁ গতিকে পৰীক্ষাৰ যিটো ষ্টাইল বুলি ক'লোঁ মই শব্দটো পৰীক্ষাৰ ষ্টাইল মতে থাকিব লাগিছিল তাহাঁতি কোৱা মতে যে পৰীক্ষাৰ হেৰিটো বেলেগ হ'লে মানে কুৱেশ্যন পেটাৰ্ণটো বেলেগ হোৱাতেনো কথা নাছিলে কিন্তু ইয়াত পেটাৰ্ণৰ কোনো কথা নাই ইয়াত শব্দটোৱেই নাই এই যেনেকৈ গোটা সাঁতুৰিৰ কৌশল বুলি কোৱা শব্দটো কিতাপখনত কি নলাকাৰ সাঁতুৰি কৌশল বুলি একোৱেই নাই এই কিতাপখনো মই আপোনালোকৰ হাতত আনি পেলাই দি দিছোঁ এয়া এই কিতাপখন এইখন অলপ খুলি মেলি চাই জানিব পাৰে যিসকলে চাগে কুৱেশ্যনখিনি বনাইছে তো তেওঁলোকেও ভালকৈ অনুভৱ কৰিব পাৰে গতিকে
চাবলৈ গ'লে এখন কিতাপৰ পৰা আমি 5টা মানে কুৱেশ্যন পাইছোঁ। আচ্ছা আপুনি যদি প্ৰশ্নখন যদি ভালকৈ এবাৰ এনালাইজ কৰে অঁ আমি 5টা মানেহে কুৱেশ্যন পাইছোঁ এই ছেকেণ্ড খনৰ পৰা। মানে 70 নম্বৰৰ ভিতৰত 5টা কুৱেশ্যন অনলি। হয় তো 5টা কুৱেশ্যনত কিমান মাৰ্কছ হ'ব? 5টাত কিমান হ'ব? 20 20 মান হ'ব লাগে। হে 20 মান হ'ব লাগে। তো 50 নাই মানে 50 51 52 ইমান মান নাই। মানে যিবিলাক ধৰি লওক ফাৰ্ষ্ট ইয়েৰ আহিছে ফাৰ্ষ্ট নহ'লে ৱৰ্ডটোৱে বেলেগ। বহুতটোৱে বেলেগ তেনেকুৱা। মই এটা কুৱেশ্যন দেখাব বিচাৰিছোঁ। ইয়াতে এইটো কুৱেশ্যন আছে, বৰ্ণবাদী মাপকাঠি কি? বৰ্ণগত শ্ৰেণীবিভাজন কি কি মাপকাঠি ব্যৱহাৰ হয়? এইটো প্ৰশ্ন আমাৰ ছেকেণ্ড ইয়েৰ যোনখন এন্থ্ৰপলজি কিতাপ তাত অন্তৰ্ভুক্ত আছে। তাত প্ৰশ্নটোত আছে প্ৰজাতীয় নিকষ বুলি কিতাপত, কিন্তু আমাক ইয়াত যিহেতু এইটো পালোঁ প্ৰজাতীয় নিকষ। অ'কে, বৰ্ণবাদী মাপকাঠি কি মানে এইটো ইয়াত এনচাৰটো আছে, এইটো এনচাৰটো। আৰু ইয়াত শ্ৰেণীবিভাজনৰ কি কি মাপকাঠি ব্যৱহাৰ হৈছিলে সেইটো এনচাৰটো এইটো। ইয়াত প্ৰজাতীয় নিকষ বুলি আছে, কিন্তু ইয়াত বৰ্ণবাদী মাপকাঠি শব্দ বৰ্ণবাদী মাপকাঠি লগালে ন। চাওক মই আকৌ লাষ্টত কৈছোঁ আপোনালোকক, এইটো হ'ল 3rd ন, 3 নম্বৰ নে চেপ্টাৰটো। তো 3rd চেপ্টাৰৰ কুৱেশ্যনটো মই আকৌ পঢ়ি দিওঁ। হোৱাট ইজ এ ৰেচিয়েল ক্ৰাইটেৰিয়ন না, ৰেচিয়েল ক্ৰাইটেৰিয়া। তো ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে একো ইছ্যুৱেই নাই, এইটো ঠিকেই পাই আছে। কিন্তু চাব এই যে লিখিলে বৰ্ণবাদী মাপকাঠি বুলি, ইয়াত বৰ্ণবাদী শব্দ মই যদি পঢ়ি চাওঁ একোৱেই নাই। তাৰমানে এতিয়া আইডিয়া কি কৰিব ইহঁতে আইডিয়া কৰি কি পাব ইয়াতে? তো এইটো হৈছে সেই কথা। আৰু কিছে বৰ্ণগত শ্ৰেণী বিভাজন কি কি মাপকাঠি ব্যৱহাৰ কৰা হয়, ইয়াতে তেনেকুৱা একো শব্দ ইহঁতে এতিয়া মানে যিহেতু পিছত কুৱেশ্যন পেপাৰখন আহি ইংলিছ টাৰ্মটো যেতিয়া চাইছে তেতিয়া এইটো। এতিয়া মই আকৌ ক'ম, বহুতে ক'ব যে ইংলিছ সেইটো মনত ৰাখিব লাগে। যদি ইংলিছটো মনতেই ৰাখিছে তেনেহ'লেতো অসমীয়া মিডিয়াম দৰকাৰেই নাই। তো অসমীয়া মিডিয়ামত ইহঁতি লোৱাৰ প্ৰয়োজনীয়তাই নাছিলে। এইখন কিতাপ অসমীয়াত লিখাৰ দৰকাৰেই নাই, ইংলিছতে লিখক, অসমীয়া মিডিয়ামটো উঠাই দিয়ক। সেইটো কাৰণে কৈ আছোঁ। তুমি লিখিব পাৰিলা? নাই, এইটো মই প্ৰশ্নটো বুজিয়ে নাপালোঁ। পঢ়ি গৈছোঁ ঘৰত এইটো এনচাৰটো, কিন্তু প্ৰশ্নটো যেতিয়া আওপকীয়াকৈ আহিলে মইতো বুজি নাপালোঁ, লিখিব নোৱাৰিলোঁ। এনেকৈ বহুতকেইটা মাৰ্কছ গুচি গৈছে প্ৰশ্নখনৰ পৰা, বহুত ফাৰ্ষ্ট ইয়েৰৰ পৰাও আহিছে। তাৰমানে এইটো আওপকীয়াও নহয়, শব্দটোৱেই বেলেগ। তেওঁলোকৰ কিতাপত থকা যিটো শব্দ মানে এইটো এতিয়া ষ্টুডেণ্টে মানে এওঁলোকে কি কৰিব লাগিব জানে, পঢ়িলে ই সমাৰ্থক শব্দ 10টা ভাবিব লাগিব। সমাৰ্থক শব্দ 10টা ভাবিহে ই ৰেডি হৈ যাব লাগিব। নলাকাৰ, কিবা চুঙাকাৰ, আকৌ গোটাকাৰ, গোলকাৰ, ভাজ নথকা কাৰ, যি কাৰ সেই চব কাৰ মনত ৰাখি যাব লাগিব ইহঁতি। তাৰমানে ইহঁতে কিতাপখনটো পঢ়িব লাগিব শব্দটোৰ ওপৰত। একচুৱেলি মই ভাবোঁ এই ষ্টুডেণ্টখিনিক লৈ APSC দিয়াব পাৰে। যদি এওঁলোকে এনেকুৱা কুৱেশ্যন পেপাৰ হেৰি কৰিব পাৰে, তে মই ভাবোঁ এনেওতো APSC এবাৰ ৰিজাল্টৰ ইছ্যু এটা চলিছে, মই ভাবোঁ ইহঁতক APSC দিয়াব পাৰি। কাৰণ ইহঁতক সমাৰ্থক শব্দ ৰেডিয়ে হৈ যাব যেতিয়া, আৰু বেলেগকৈ নালাগে, ইহঁতে APSC দিব পৰা হৈ যাব। হাই ছেকেণ্ডেৰী পাছ কৰিব, ডিগ্ৰী নপঢ়ে, ডাইৰেক্ট APSC দিব। কাৰণ চাওক হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যন আহে ইহঁতৰ লগত। সিহঁতি হাই ছেকেণ্ডেৰী পাছ, ডাইৰেক্ট APSC দিব, ডাইৰেক্ট কম্পিটিটিভ এক্সাম দিব। মাষ্টাৰ ডিগ্ৰী এইবিলাকৰ কোনো ভেলুৱে নাই, মানে দৰকাৰেই নাই। ইমানখিনি তাহাঁতি প্ৰিপেৰেশ্যন কৰি যাব, সেইটো লেভেলৰ ভাবিছে নেকি? যদি ভাবিছে, মই আকৌ কৈছোঁ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আমাক দৰকাৰ ক'ত, এইটো হ'ল কথা। তো ফাৰ্ষ্ট ইয়েৰৰ কিবা কুৱেশ্যন কিমান? 25টামান আহিছে প্ৰায় ফাৰ্ষ্ট ইয়েৰ। ফাৰ্ষ্ট ইয়েৰ দুটা কৈ দিয়া, দেখুৱাই দিয়া। সাংস্কৃতিক পুনৰুজ্জীৱিতকৰণ প্ৰক্ৰিয়া বৰ্ণনা কৰা, তাৰপিছত বিশ্বায়িত সমাজৰ মূল বৈশিষ্ট্য কি কি। এতিয়া আমাৰ ফাৰ্ষ্ট ইয়েৰ মানে এটা পাঠ আছে সমাজৰ ওপৰত। এই সমাজৰ ওপৰত মানে এইখিনি এই গোটেইখিনি প্ৰশ্ন ইয়াত লং কুৱেশ্যনে দি দিছে। এতিয়া কিন্তু ছেকেণ্ড ইয়েৰত সমাজৰ ওপৰত একো নাই, সমাজৰ ওপৰত একো মানে হেৰি নাই, ডাইৰেক্ট হেৰিবিলাকহে থাকে নেকি ন, অলপ হাৰ্ড কিবা মানুহৰ মানে হেৰি জীৱনবিলাক কেনেকৈ মানে আদিম যুগৰ পৰা বৰ্তমান যুগলৈ পাইছে, কৃষি কৰি পেলাই পশুপালন, সেইবিলাকৰ ওপৰত আছে। সেইবিলাকৰ সমাজ জীৱনৰ ওপৰত কোনো কথা নাই। কিন্তু ইয়াত সাংস্কৃতিক পুনৰুজ্জীৱিতকৰণৰ প্ৰক্ৰিয়া আছে আৰু বিশ্বায়িত সমাজৰ মূল বৈশিষ্ট্যসমূহ ইয়াতে আছে। লিখিব পাৰিলা নে কিবা আইডিয়া চাইডিয়া কৰি? সেনেকুৱা কিতাপ নিলিখিলোঁ, মানে ইয়াতে যোন হেণ্ড ডেস্ক কাক বোলে সেইবিলাক লিখিছোঁ, জীৱিকাৰ অৰ্থনীতিকি। ইয়াত লিখিছে মাছ ধৰা সমাজৰ বৈশিষ্ট্য। আমাৰ কিতাপত কেৱল মাছ ধৰা কৌশলটো বৰ্ণনা আছে, মাছ ধৰা মানে বৈশিষ্ট্য বুলি তেনেকৈ কোনো ডাইৰেক্ট দিয়া হোৱা নাই। সেইটো কাৰণে আমি মাছ ধৰা সমাজৰ বৈশিষ্ট্যই মাছ ধৰা কৌশলৰ ওপৰতে ভিত্তি কৰি লিখিব লগা হৈছে।
মানে নিজে আইডিয়া কৰি নিজে আইডিয়া কৰি চ' মানে নিজে আইডিয়া কৰিছে আৰু যিকেইটা আইডিয়া কৰি পাইছে কোনোবাকেইটাই মানে যেনেকৈ সিহঁত ইমান জোৰ প্ৰেছাৰ দি থকা নাই আৰু যে আহাই নাই পোৱাই নাই শব্দটো, গতিকে তাত ইমান হেৰি কৰা নাই। গতিকে এই দুখটো, এই ভুলটো কাৰ আচলতে? আৰু এই যিটো এটা প্ৰভাৱ পেলোৱা গ'ল, সন্মুখত আৰু এক্সাম আছে তেওঁলোকৰ তিনিটা এক্সাম আছে, এই যিটো প্ৰভাৱ পৰিলে, কাৰণ এন্থ্ৰপ'লজিক লৈ আশা কৰি থাকে চবেই। এন্থ্ৰপ'লজি এটা ধুনীয়া ছাবজেক্ট হয়, বহুত ভাল ছাবজেক্ট হয়, যিসকলে পঢ়া নাই এবাৰ পঢ়ি চাব, বিৰাট ইণ্টাৰেষ্টিং হয়। তো মোৰো যিহেতু ছাবজেক্টটো আছিল, গতিকে মই কৈছোঁ এতিয়া সেই প্ৰভাৱটোৱে ইহঁতক ক্ষতি কৰিছে। সমস্যা কেনেকৈ সমাধান কৰিব সেইটো আপোনালোকে গম পাব। এতিয়া অনুৰোধ কি কৰিবা, তোমালোকৰ মতে কেনেকৈ এইটো ছল্ভ হোৱা পাৰি বা কি কৰিব বিচাৰা, কিবা এটা ৰিকুৱেষ্ট থাকিব? হয়, আমি এটা এন্থ্ৰপ'লজি ছাবজেক্টটো প্ৰথম যেতিয়া ফাৰ্ষ্ট ইয়েৰত নাম লগাইছিলোঁ তেতিয়া আমি বাছি লৈছিলোঁ, যিহেতু প্ৰেক্টিকেল মাৰ্কছ আছে 30 নম্বৰ, গতিকে এইখিনি নিজৰ কষ্টৰ বলত আমি 30 নম্বৰটো পালোঁ। তাৰপাছত আমি ভাবিছোঁ কি 70 নম্বৰৰ ভিতৰত যদি আমি কেনেবাকৈ 60 ওপৰত ৰাখিব পাৰোঁ, আমাৰ ধুনীয়া এটা মাৰ্ক আহিব, লগতে পাৰ্চেণ্টেজৰ কথা আছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে মানে আমাৰ নিজৰ মানসিকটো বেয়া হৈ যায়। তাতে এইটো মানে পৰীক্ষাটো বেয়া হোৱাৰ পিছত পিছৰ পৰীক্ষাকেইটালৈ এনেকৈ মন নাযাব, ভয় লাগি থাকিব বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। সেইটো কাৰণে মানে আমি ভাবোঁ যে পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰক, নাইবা আমাৰ যিখিনি মাৰ্ক বাহিৰৰ পৰা আহিছে সেইখিনি যাতে আমি মানে নিজৰ ফলটো পাওঁ আৰু। মই এটা ক'ব বিচাৰিম, মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, যিহেতু আজিকালি আপোনালোকেও দেখিছে পাৰ্চেণ্টেজৰ যুগ, পাৰ্চেণ্টেজটো মানে ভাল হ'লেহে মানে কিবা এটা ভাল স্থান লাভ কৰিবলৈ সক্ষম হয়। গতিকে আমাক যদি এনেকৈ এন্থ্ৰপ'লজিত এতিয়া আমি যিটো আশা কৰিছিলোঁ সেইটো আমি কৰিব নোৱাৰিলোৱে, গতিকে এতিয়া পাৰ্চেণ্টেজৰ ক্ষেত্ৰতো আমাৰ বহুত মানে ডাউনফল হ'বই। গতিকে এতিয়া সমগ্ৰ অসমৰ মোৰ লগৰীয়া সকলো এনেকৈ এতিয়া মানসিকভাৱে ভাগি পৰিছে, আৰু পিছতো 3টাকৈ এক্সাম আছে, তাৰ বাবেও আমাৰ মানে মানসিকটো এতিয়া বেয়া হৈ যোৱাৰ ফলত এতিয়া আমাৰ পাৰ্চেণ্টেজটো বেয়া হোৱাৰ ফলত আমাৰ যাতে ভাল সুবিধা এটা পাবলৈ আমি অসক্ষম হ'ল। গতিকে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী এটাই অনুৰোধ জনাম যে আমাৰ যিখিনি এতিয়া আউট অফ চিলেবাছৰ পৰা আহিলে সেইখিনি আমাক দি নহ'লে আৰু পুনৰ অনুষ্ঠিত কৰি এক্সামটো আমাৰ যাতে জীৱনটো ভালকৈ মানে সুপথে চলিবলৈ সহায়। বহুত ইম্পৰ্টেণ্ট পইণ্ট, কাৰণ বৰ ধুনীয়া পইণ্ট এইটোৱে কৈছে যে এই খেলিমেলিটোৰ ফলত তাহাঁতৰ আজি সেইটো খেলিমেলি হৈছে, এইটোৰ ফলত সিহঁতৰ গোটেই জীৱনটোৰ কাৰণে এটা ডাঙৰ প্ৰভাৱ পৰিব। কেনেকৈ? তাহাঁতি যেতিয়া অসম চৰকাৰে যিকোনো চাকৰিৰ ওপৰত কম্পিটিটিভ জবত তেওঁলোকে এপ্লাই কৰিব, সেই 1 নম্বৰ কাৰণে আমি বহুত এক্সাম্পল দেখিছোঁ, 1 নম্বৰ কাৰণে চাকৰিটো নোপোৱা। এতিয়া 51 মাৰ্কছৰ যিটো গেপ, সেই গেপটোৱে তাৰ পাৰ্চেণ্টেজটো কিমান ডাউন কৰিব, কিমান ডিফাৰেঞ্চ কৰিব। অৰ্থাৎ 2026 চনৰ যাৰ এন্থ্ৰপ'লজি আছিল, সেই গোটেই অসমীয়া মিডিয়াম, অনলি অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত ডাঙৰ এটা কুঙা কৰা এটা প্ৰক্ৰিয়া ল'লে বুলিয়ে ক'ম মই এতিয়া, যাৰ ফলত পঢ়া নপঢ়া সমান হৈ গৈছে। কাৰণ কেৱল মাত্ৰ এই অসমীয়া মিডিয়ামৰ কেৱল মাত্ৰ এন্থ্ৰপ'লজি লোৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সেই 51 মাৰ্কছটোৰ কাৰণে সিহঁতৰ জীৱনৰ বেলেগ কম্পিটিটিভ এক্সামত, বেলেগ চাকৰিত যেতিয়া মাৰ্কছৰ খেল চলিব, পাৰ্চেণ্টেজৰ খেল চলিব, ইহঁত যাব পিছুৱাই, ইহঁত থাকিব পিছুৱাই, অৰ্থাৎ পাবলগীয়া চাকৰি নাপাব, অৰ্থাৎ কৰি দিয়া হ'ল এওঁলোকক কোঙা। সেইকাৰণে কৈছোঁ যেনেকৈ কুৱেশ্যনখন কাটা হৈছে, এই কুৱেশ্যনখনৰ মতে মই যদি চাবলৈ যাওঁ, ইহঁত যদি এনেকৈ প্ৰিপেয়াৰ হ'ব লাগে, এওঁলোকক নেক্সট APSC দিবৰ কাৰণে ডাইৰেক্ট মানে মই ভাবোঁ ব্যৱস্থা কৰিব লাগে, ডিগ্ৰী উঠাই দিব লাগে, মাষ্টাৰ ডিগ্ৰী উঠাই দিব লাগে, ডাইৰেক্ট APSC দিব, কম্পিটিটিভ এক্সামত তেওঁলোকে হেৰি হ'ব। তো সেই ভৱিষ্যতটোৰ কথা এজন ছাত্ৰ, হায়াৰ ছেকেণ্ডেৰী ছাত্ৰই বুজি পাইছে, আৰু সেই কথা বুজি পাই গোটেইকেইজনে কৈছে 51 মাৰ্কছৰে হওক বা এই এক্সামটোৰ পাতক, নহ'লে 51 মাৰ্কছটো ফিল আপ কৰক, হয় 51 মাৰ্কছটো দিয়ক, নহ'লে এক্সামটো পাতক, মুঠতে ছল্ভৰ এটা কথা ভাবিছে। যদি এই প্ৰব্লেম হৈ থাকে তেনেহ'লে কিন্তু মই ক'ম যে এই বৰ্ডখনে, হায়াৰ ছেকেণ্ডেৰী যিখন বৰ্ড আছে, এই বৰ্ডখনে কিন্তু এই ল'ৰা ছোৱালীখিনি ভৱিষ্যত দিশে কোঙা কৰিলে। এইখিনিতে মই এই বিষয়টোক লৈ এগৰাকী ছাবজেক্ট টিচাৰ, অৰ্থাৎ এই এন্থ্ৰপ'লজিৰ ছাবজেক্ট টিচাৰগৰাকী আছে, জিতেন্দ্ৰ ডেকা দলৈ, ছাৰক মই স্বাগতম জনাইছোঁ। আৰু ছাৰৰ পৰা মই সুধিব নালাগে, ছাৰে নিজে লাগি আছে, যিহেতু ষ্টুডেণ্টৰ কথাও দেখিছে, আৰু টিচাৰে এনেও এইটোক বেছি মানে টাচত থাকে যে আজি কুৱেশ্যনখন কি আহিছে, কি হ'ব, ল'ৰা ছোৱালীক কিমান পাব, কাৰণ এইটো ক্ষেত্ৰত টিচাৰজনৰ কৃতিত্ব থাকে যিহেতু। গতিকে মই ছাৰৰ পৰা জানিব খোজোঁ।
নমস্কাৰ, মই জিতেন্দ্ৰজিৎ মৰিগাঁৱৰ পৰা। এগৰাকী ছাবজেক্ট টিচাৰ এন্থ্ৰপ'লজিৰ হিচাপে দুটামান কথা ক'বলৈ ওলাইছোঁ যে এন্থ্ৰপ'লজি যিখন পেপাৰ, সেই ফাইনেল এখন পেপাৰত যে এনেকুৱা ব্যতিক্ৰম কিছুমান শব্দ যে ভৰাইছে, সেই শব্দবিলাক আমি এজ এ টিচাৰ হৈ পেলাইও সেইখিনি শব্দ আমি ষ্টুডেণ্টক নিশিকাওঁ আৰু ষ্টুডেণ্টেও সিমানখিনি বস্তু এতিয়া এইখিনি সময়ত সিমানখিনি বস্তু উপলব্ধি কৰিব নোৱাৰে। যে যেতিয়া এটা APSC নিচিনা এক্সাম দিব যাব, UPSC নিচিনা এক্সাম দিব যাব, তেতিয়া অলপ কথাটো বেলেগ হয়। মানে বিভিন্ন ধৰণৰ আমাৰ কথাবিলাক বা বিভিন্ন ধৰণৰ জ্ঞানবিলাক আমাৰ দৰকাৰ হয়। যিহেতু এইখিনি সময়ত সিহঁতে পঢ়িহে থাকে, মেট্ৰিকৰ পৰা হায়াৰ ছেকেণ্ডেৰী পায়, তাহাঁতি এটা যিটো বৰ্ড এক্সামহে দি আছে, বৰ্ড এক্সামহে দিছে, তাহাঁতি জবৰ কাৰণে এক্সাম দিয়া নাই। গতিকে বহুতে বহুত ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে আজিকালি কম্পিটিটিভ এক্সামবিলাকত তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কিন্তু কথাটো হ'ল এটা চিলেবাছ দিয়ে, সেই চিলেবাছটোৰ মতে আমি ষ্টুডেণ্টক পঢ়াওঁ, হয় নহয়? কথা তেনেকুৱা যে সেই ষ্টুডেণ্টেও সেই কিতাপখন ফ'ল' কৰে, সেই চিলেবাছটো ফ'ল' কৰে। এতিয়া সেই কিতাপখনৰ মতে ষ্টুডেণ্টে বিভিন্ন ধৰণৰ মানে পঢ়ি যায়। এতিয়া কথাটো এনেকুৱা যে এন্থ্ৰপ'লজিত চবেই লেটাৰ মাৰ্কছ পায়। কথাটো এনেকুৱা আছিলে যে এইবাৰ তেওঁলোকে ভাবিছিল চাগে যে আমি অলপ ব্যতিক্ৰম কৰি পেলাই প্ৰশ্নখন ব্যতিক্ৰম কৰি দিওঁ আৰু সেই লেটাৰ পোৱাৰ পৰা সিহঁতক বঞ্চিত কৰাওঁ। কথাটো তেনেকুৱাও হ'ব পাৰে। এতিয়া মই কওঁ এইটো কথা, প্ৰশ্নখন বিভিন্ন ধৰণে বিভিন্ন মানুহ লগাই পেলাই প্ৰশ্নখন টান কৰিব পাৰে, একেবাৰে সৰু কথা সেইটো। প্ৰশ্নখন টান কৰক, কেনেকৈ টান কৰিব? চিলেবাছৰ ভিতৰৰ পৰা টান কৰক, যে ফাৰ্ষ্ট ইয়েৰৰ পৰাও যদি মিলাই দিয়ে, ডিগ্ৰীও কিছুমান কুৱেশ্যন আহিছে, গতিকে সেইবিলাক প্ৰশ্ন আৰু যিটো এটা শব্দই নাই চিলেবাছখনত, কিতাপখনত সেই শব্দটোৱে নাই। যেনেকৈ আমি জানো যে নলাকাৰ কিছুমান শব্দ ইউজ কৰিছে, ঠিক তেনেকৈ মীন পালন আহিছে। আমাৰ এন্থ্ৰপ'লজিত মই 2015 পৰা চাকৰি কৰি আছোঁ, তে মীন পালন বুলি পেলাই মই ষ্টুডেণ্টক কোনো কাৰণত শিকোৱা নাছিলোঁ। তে মীন পালন বস্তুটো কেনেকুৱা হয় যে আমি জীৱিকা যেতিয়া পঢ়োঁ তেতিয়া সংঘ জীৱিকা আহে, তাৰপিছত মৎস্য জীৱিকা আহে, তাৰপিছত চিকাৰ জীৱিকা আহে। সেই মৎস্য জীৱিকাত আমি মাছ কেনেকৈ মাৰে, মাছ মৰা কিছুমান সঁজুলি কৌশল থাকে, মাছ ধৰা বিভিন্ন ধৰণৰ মাধ্যম থাকে, কেনেকৈ সিহঁতে সেই আগৰ দিনত মানুহবিলাকে মাছ ধৰিছিলে। গতিকে সেইখিনি ভিত্তিত প্ৰশ্ন নাকাটি যে অকণমান বেলেগ কৰিবৰ কাৰণে ইমানখিনি বেলেগ কৰি দিলে যে মীন পালন বস্তুটো তাতে আমি আমাৰ প্ৰশ্নখনত দেখিবলৈ পালোঁ। গতিকে খুব দুখিত। আৰু প্ৰব্লেমটো এইটো নহয়, প্ৰব্লেমটো আৰু এটা যে ইংলিছ মিডিয়ামৰ আকৌ কুৱেশ্যনটো ঠিকে আছে, ইংলিছখিনি প্ৰায় ঠিকে আছে, প্ৰায় বুলিহে কৈছোঁ। তাৰমানে কেনেকুৱা হ'ল যে ইংলিছৰ ষ্টুডেণ্টজনে গোটেই মানে 70 নম্বৰ যে কৰি আহিছে, সেইটো মই মানে সিমানখিনিও ভাবিব নোৱাৰোঁ। কিহৰ কাৰণে? ফাৰ্ষ্ট ইয়েৰটো নপঢ়াকৈ যাব পাৰে, হয় নহয়? যদি ফাৰ্ষ্ট ইয়েৰৰ পৰাও চিলেবাছৰ পৰাও মানে কিছুমান প্ৰশ্ন কাটিছে, গতিকে মই সেইটোতো পূৰা ফুল সমৰ্থক নহয় যে ইংলিছ মিডিয়ামখিনিয়ে গোটেই মাৰ্কছটো কৰি পেলাই আহিছে। মানে সেইটো ফালৰ পৰা চাবলৈ গ'লে যিটো ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যন আহিছে, গতিকে ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীৰ কাৰণেও প্ৰভাৱ পৰিছে, তাতো প্ৰভাৱ পৰিছে। অসমীয়াখিনিতো সেইটো ক'লোৱেই যে হেণ্ডেক্স আহিছে, কিছুমান মানে ইংলিছ টাৰ্মবিলাক সোমোৱাই দিছে। এতিয়া হেণ্ডেক্সটো সিহঁতে কেতিয়াও আমি নিশিকাওঁ আছামিছ মিডিয়ামৰ ষ্টুডেণ্টক যে হস্তকোঠাৰ বুলি শিকাওঁ। এতিয়া হস্তকোঠাৰ বুলি কোৱাৰ লগে লগে চবেই গম পাই যাব যে হস্তকোঠাৰ ইমান সহজ প্ৰশ্ন এটা আহি গ'ল, গতিকে আমি হেণ্ডেক্সটোকে ৰাখি দিওঁ। সেইটো কথা হ'ব পাৰে নেকি? তেতিয়াহ'লে অসমীয়া কিতাপখন নাইকিয়া কৰিব লাগে। কথা তেনেকুৱা যে অসমীয়া কিতাপখন নাইকিয়া কৰি অকল আমি এন্থ্ৰপ'লজিটো অকল ইংলিছ মিডিয়াম কৰি দিওঁ, তেতিয়াও মই মানে ভাল পালোঁ হয়। কিন্তু অসমীয়া কিতাপ এখন যিহেতু আছেই, সিহঁতে সেইটো পঢ়ি গৈছেই। তাৰ ভিতৰত মানে যিবিলাক সেই AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি পেলাই মই ভাবিছোঁ, গতিকে তেনেকুৱাই ব্যৱহাৰ কৰিব লাগিব, কাৰণ এইবিলাক শব্দ ক'ৰ পৰা আনিছে নাজানো। আৰু এইখন অসমীয়া নহয়, যিটো আমাৰ মাইল ছাবজেক্টটো থাকে যে মাইলটোত মানে বিভিন্ন ধৰণৰ কিছুমান ৱৰ্ড সোমাব পাৰে, কাৰণ সেইটো ভাষা হৈ যায়, সেইটো এটা ভাষা, কিন্তু আমাৰ বেলেগ ধৰণৰ এটা ছাবজেক্ট। গতিকে সেইটোত সেই এন্থ্ৰপ'লজি পঢ়া ষ্টুডেণ্টটোহে জানিব যে গোটা সাঁতুৰি কৌশল বুলিলে কি বুজা, হয়নে? বা শিল সাঁতুৰি কৌশল বুলিলে কি বুজা, বা প্ৰাক ইতিহাস বুলিলে কি বুজা, বা সেই বন মানুহবিলাকৰ কথা আমি জানো যে মানৱ বিৱৰ্তন বুলিলে কি বুজা, সেই বস্তুখিনি গম পাব এজন এন্থ্ৰপ'লজি ষ্টুডেণ্টে বা আমি এন্থ্ৰপ'লজি মানুহ হিচাপে। গতিকে বিভিন্ন ধৰণৰ ষ্টুডেণ্টক মানে ব্যতিব্যস্ত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কিছুমান শব্দ সোমোৱাইছে, ইংলিছ টাৰ্মবিলাক সোমোৱাইছে। গতিকে সেইটোত একদমেই দুখিত। অকল মই বুলি নহয়, আমি এটা ডাঙৰ গ্ৰুপ এটাত আছোঁ, যিটো গ্ৰুপত আমাৰ কটনৰ
ছাৰ বাইদেউসকল আছে অল আছামৰ টিচাৰ অল আছামৰ টিচাৰ আছে আৰ্য বিদ্যাপীঠৰ আছে আমাৰ মৰিগাঁও কলেজৰ মেমসকল আছে ছাৰসকল আছে গতিকে সকলোৱে আমি প্ৰতিবাদ কৰি আছোঁ এতিয়া কিমান দূৰ সফল হওঁ সেইটো নাজানো এতিয়া আপোনাৰ মতে চল্ভ কেনেকৈ কৰা উচিত চল্ভ কৰিবৰ কাৰণে 51 নম্বৰে দিব লাগিব ষ্টুডেণ্টক যদি ভাবোঁ গতিকে 51 নম্বৰ দিয়াতকৈ আকৌ ৰি এক্সাম পাতিব পাৰে ৰি এক্সাম পাতি পেলাই সেইবাৰ কুৱেশ্যন খুব টান কৰি দিয়ক কিন্তু চিলেবাছৰ ভিতৰৰ পৰা দিয়ক আৰু শব্দখিনি তাত থাকিব লাগে সেইটোৱে মই বহুত ইম্পৰ্টেণ্ট আকৌ এবাৰ এটা পইণ্টে কৈছোঁ যে এইটো এন্থ্ৰপ'লজি ছাবজেক্টটো ভাষা ছাবজেক্ট নহয় এইটো ইমান ভাষাৰ জ্ঞান লৈ পেলাই ল'ৰা ছোৱালীয়ে দিব আহিব প্ৰিপেয়াৰ হৈ আহিব এনেকুৱা কথা নাথাকে ইয়াত কিছু টাৰ্ম এতিয়া চাওক গোটা সাঁতুৰি কৌশল বুলি ক'লে মই কনফিউজন হৈ যাম কি বস্তু কথা হ'ব পাৰে শিল সাঁতুৰি কৌশল বুলি ক'লে মোকো যদি কয় ময়ো কনফিউজ হৈ যাম আজি যদি APSC দিয়া এটাকো সোধা যায় চাগে গোটা সাঁতুৰি কৌশল বুলি ক'লে অলপ টাফ হ'ব নে দিগদাৰ হ'ব কিন্তু যিয়ে কুৱেশ্যন কাটিছে সিয়ে ভাবি থৈছে এই গোটা সাঁতুৰি কৌশল টান হ'ব গতিকে মই নলাকাৰ লগাই দিম নলাকাৰ দে চুঙাকাৰ লগাই দিম চুঙাকাৰ লিখক বোলে কিবা ঢেৰ কাৰ মানে য'ত ভাজ নথকা কাৰ গতিকে এনেকুৱা যদি আপুনি ভাবিছে তেনেহ'লে মই ভাবোঁ আপুনি ভুল ভাবিছে কাৰণ মই কৈছোঁ যে গোটা সাঁতুৰি কৌশল মই শুনিহে কৈ আছোঁ কিন্তু কি বস্তু ভিতৰত আছে কথাখিনি মই কিন্তু নাজানো কিন্তু সেই হাই ছেকেণ্ডেৰী ল'ৰাজনে জানে এইখিনিতে আৰু এটা কথা কওঁ যে নাম্বাৰ বঢ়াই দিলে পৰীক্ষাটো নাপাতি নাম্বাৰ বঢ়াই দিলে কিমান বঢ়াই দিব কথা তেনেকুৱা কিমান নম্বৰ বঢ়াই দিব যে 20 নম্বৰ বঢ়াই দিব 30 নম্বৰ বঢ়াই দিব আৰু এইখিনিতে ক'লোঁ ইয়াতো বহুত ষ্টুডেণ্টে লেটাৰ পাব পাৰে অবভিয়াছলি হয়নে কাৰণ বহুত ষ্টুডেণ্টে লেটাৰ পাব পাৰে 70 পাই যাব পাৰে কিন্তু এইটো নহয় লেটাৰ পোৱাটোৱে মানে মই ভাবোঁ ইমান মানে বহুত ডাঙৰ কাম এটা নহয় এই প্ৰশ্নখনত যে ইমান বেয়া 7-5 ভুল আহিল সেই ভুলখিনি কিয় হ'ল সেই বস্তুটোহে মই জানিব বিচাৰিছোঁ গতিকে মই এই প্ৰব্লেমটো ছল্ভ হ'লেহে ভাবিম যে আমি সঁচাকৈ অসমীয়া মাধ্যমটো জীয়াই ৰাখিব বিচাৰিছোঁ সঁচাকৈ নৱপ্ৰজন্মই অসমীয়া ভাষাটো জীয়াই ৰখাৰ কাৰণে চিন্তা চৰ্চা কৰোঁ আমি বিষয়াসকলে আমি চৰকাৰে বা জাতীয় সংগঠনে ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি যে সংগঠন খুলি থৈছোঁ তো ছাত্ৰ ছাত্ৰী বিপদৰ সময়ত আমি সদায় থিয় হৈ থাকোঁ বুলি আমি অনুভৱ কৰিম এনেকৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু ক'বা কোৱা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিদৰে এতিয়া অসমীয়া ভাষাটোৰ লগত এনেকৈ লাগি আছে যে অসমীয়া ভাষাটো ৰক্ষা কৰিব লাগে যদি এনেকৈ আমাৰ HSৰ দৰে যদি এনেকুৱা এক্সামত যদি আমাৰ এতিয়া ইংলিছ মাধ্যমত কৰে আমাৰ মনত এনেকুৱা প্ৰশ্ন উদয় হ'ব যাতে আমি অসমীয়া নপঢ়াই ভাল বা অসমীয়া জাতিটোৰ মানে যিটো অস্তিত্ব সেইটো নাইকিয়া হৈ যাব এনেকুৱা আমাৰ মনত প্ৰশ্ন উদয় হৈছে আজিকালি যিটো তেওঁ কৰি আছে যেনেকৈ আমাৰ এতিয়া আমাৰ ওচৰৰে যি বৰদোৱা থান তেওঁ অসমীয়া খিলঞ্জীয়া হেৰিৰ বাবে যিখিনি কাম কৰিছে সেইখিনিত আমি তেওঁক ভাল পাইছোঁ কিন্তু এনেকৈ হৈ থাকে এনেকুৱা এটা এক্সামত যদি অসমীয়াৰ হেৰিটোৱে নাইকিয়া কৰি দিয়ে তেনেহ'লে ভৱিষ্যতে অসমীয়াৰ যি অস্তিত্ব সেইটো নাইকিয়া হৈ যাব বুলি আমাৰ মনত প্ৰশ্ন উদয় হৈছে আৰু ৰাইট তেওঁলোকৰ কোনো প্ৰব্লেম নাই বৰ্ণবাদী শব্দ বা নলাকাৰ সাঁতুৰি গোটা সাঁতুৰিক লৈ পেলাই কথাটো এইটোৱে যেনেকৈ পঢ়িছে যেনেকৈ পাইছে সেই বিষয়খিনি মাজতে সীমাবদ্ধ থাকি এই প্ৰশ্নখন অহাটো প্ৰয়োজনীয়তা আছিল বিষয়টো এইটোৱে কৈছোঁ যে তাহাঁতি নলাকাৰ শব্দটো পোৱাক লৈ সিহঁতি বেয়া পোৱা নাই সিহঁতে কোৱা নাই যে বেলেগ শব্দ এটা আহিছে কথাটো মই এইটোহে কৈ আছোঁ যে সিহঁতি APSC এক্সাম দিয়া নাই সিহঁতি হায়াৰ ছেকেণ্ডেৰী এক্সামহে দিছে হায়াৰ ছেকেণ্ডেৰী এক্সামৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ কিতাপ আছে হায়াৰ ছেকেণ্ডেৰী এক্সামৰ এন্থ্ৰপ'লজিৰ কাৰণে এখন কিতাপ আছে আৰু কিতাপখন কোনো বনোৱা নাই কাউন্সিলে বনাইছে 70 মাৰ্কছৰে 70 কোনোবাই 7 নম্বৰ পাওক সেইটো কোনো কথা নাই যদি সি এক্সামৰ ছেইম যি মতে আহিব লাগে চিলেবাছৰ মতে সেইমতে দিছে এক্সাম তাত আমি বেয়া পাব লগা নাই ভাল পাব লগাও নাই 70 মাৰ্কছত যদি 70ও পাইছে তাতো আমাৰ হিংসা কৰিব লগা নাই কিন্তু এইটো কিয় হৈছে সেইটো প্ৰশ্ন তেওঁৰ সেইটো প্ৰশ্ন মোৰ আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়খিনি আমি আলোচনা কৰিম আৰু বেলেগ শিক্ষকৰ কি মতামত আছে আমি ভিডিঅ'টোৰ শেষত অলপ প্লে কৰি দিছোঁ এবাৰ শুনি লওক হায়াৰ ছেকেণ্ডেৰী 16 তাৰিখে যিখন পৰীক্ষা হৈ গ'ল এন্থ্ৰপ'লজিৰ সেইখনৰ ওপৰত মোৰ মতামতটো বিচাৰিছিলে এতিয়া সেইটো ক'ব গ'লে সেইখন ইতিমধ্যে বহুত লিখালিখি হৈছে ছ'চিয়েল মিডিয়াতো লিখিছে আৰু কোনো কলেজত ল'ৰা ছোৱালীয়ে ধৰ্ণা দিবও বিচাৰিছিলে আৰু সেইফালৰ পৰা আমি জনামতে কোনো কলেজৰ অধ্যক্ষসকলে জনাইছে ইতিমধ্যে কাউন্সিলত আৰু কাউন্সিললৈ এন্থ্ৰপ'লজি যিটো অৰ্গেনাইজেশ্যন আছে তাৰ পৰাও গৈছে ইউনিভাৰ্চিটিৰ টিচাৰো গৈছে বিভিন্ন কলেজৰ শিক্ষকে গৈও লগ ধৰিছে সেই পেপাৰখন আচলতে নৃতত্বৰ পেপাৰেই নহয়
নৃতত্ত্ব পেপাৰেই নহয় মানে নৃতত্ত্ব যিবোৰ তাত অসমীয়া শব্দ ব্যৱহাৰ কৰা হৈছে সেইখিনি নৃতত্ত্বৰ পৰিভাষা নহয়। গতিকে ল'ৰা ছোৱালীক এই শব্দবিলাক নৃতত্ত্বৰ কিতাপত পোৱাই নাই আৰু ল'ৰা ছোৱালীক তেনেকৈ পঢ়োৱাও নহয়। দ্বিতীয়তে ইংৰাজী যিবিলাক শব্দ দিয়া হৈছে তাৰ আৰু অসমীয়া শব্দৰ মাজত একেবাৰে মানে কোনো তালমিল নাই, কিবা শব্দৰ অৰ্থ বেলেগ এটা অৰ্থ ওলাইছে। দ্বিতীয়তে আৰু এটা কথা হৈছে কিছুমান বস্তু নৃতত্ত্বৰ বিষয়েই নহয়, যেনেকৈ মীন পালন নৃতত্ত্বত শিকোৱা বিষয় নহয়। আৰু এটা কিবা শ্বৰ্ট কুৱেশ্যন আহিছে কম্প'জাৰ নৃতত্ত্বত কোনো কম্প'জাৰ বুলি বস্তু কেতিয়াও পঢ়োৱা হোৱা নাই। মই নিজেই নৃতত্ত্বৰ ছাত্ৰী, নৃতত্ত্বত চাকৰি কৰি এতিয়া ৰিটায়াৰ হ'ব হৈছে, গতিকে এনেকুৱা ঘটনা কেতিয়াও ঘটা নাই, এই প্ৰথমবাৰৰ বাবে ঘটিছে। আৰু ই অত্যন্ত দুৰ্ভাগ্যজনক, কিয় এনেকুৱা হ'বলৈ পালে। আৰু পেপাৰ এখন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এইবাৰতো বহুত ষ্ট্ৰিক্ট কৰা হৈছে সকলো ক্ষেত্ৰতে, এছ হওক ইনভিজিলেটৰ হওক মানে চব ক্ষেত্ৰতে। তেনেহ'লে পেপাৰ এখন যেতিয়া কাটিবলৈ দিয়া হয় তাৰপিছত পেপাৰখন কাটাৰ পিছত আকৌ মডাৰেশ্যন হয়, মডাৰেশ্যন হোৱাৰ পিছতহে পেপাৰখন দিয়া হয়। গতিকে এইবিলাক একো প্ৰচেছলৈ নোযোৱাকেই পেপাৰ এখন কেনেকৈ আহিলে। আৰু পেপাৰখনত বাক্য গাঁথনিটো ভুলেই, আৰু বহুত ক্ষেত্ৰত কি কৰিছে অসমীয়া ইংৰাজী শব্দই আকৌ অসমীয়া শব্দবিলাকত অসমীয়াটো সেই ইংৰাজী শব্দটোৱে ব্যৱহাৰ কৰিছে। অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীয়ে কেনেকৈ সেই শব্দটো বুজি পাব। গতিকে গোটেই পেপাৰখন আচলতে নৃতত্ত্বৰ পেপাৰেই নহয়, আৰু সেই পেপাৰখন কেনেকৈ ইভালুৱেশ্যন কৰা কথা ভাবিছে তেওঁলোকে সেইটো বৰ আচৰিত কথা। কিবা এটা ল'ৰা ছোৱালীক নম্বৰ দি দিয়াটোৱে আচলতে প্ৰব্লেমটো ছল্ভ নকৰে।